স্যার আপুনি মৃগেনৰ ওপৰত সন্দেহ কৰা নাইতো চোৱা মাধুৰ্য আমি হলো পুলিচ কিবা এটা অপৰাধ হলে তাৰ লগত জড়িত আনুষংগিক ব্যক্তিক সন্দেহ কৰাটোৱে আমাৰ ডিউটি স্যাৰ মৃগেন বৰ সহজ সৰল ল'ৰা ইমানবোৰ নৃশংস হত্যাকাণ্ড কৰাটো সহজ কথা হয় জানো তাক সন্দেহ কৰাৰ থল আছে বহুতে কৈছে খাৰেবাৰীত এক নাৰীৰ অবয়ব দেখা গৈছে মৃগেনকো তেনেকুৱাই লাগিব মৃগেনৰ হাতত থকা দীঘল নখবোৰলৈ চাই আৰু প্ৰতিটো মৃতদেহৰ গাত থকা আচুৰবোৰলৈ চাই মোৰ মৃগেনৰ প্ৰতি সন্দেহ জন্মিছে তাতোতকৈ ডাঙৰ কথা হ'ল মন্টুৰ মৃত্যু দিনাখন সি ঘৰত নাছিল গতিকে হাতে পাছে মিলাই তাক আমি হত্যাকাৰী বুলি ভাবিব পাৰোঁ ৰাতি ৰেডি থাকিবা মই কৈছিলো নে এয়া কোনো ভূতৰ কাম নহয় ঐ কচোন তই মানুহকেইটা কিয় মাৰিলি এই নকওঁ কেলে ফটৰা এৰুৱাই দিম বাপেকে নাই ছাৰ মই কাকো মাৰা নাই মই মাজে মাজে চুৰহে কৰোঁ মই ছাৰ আজিলৈকে মাখি এটাও মাৰি পোৱা নাই মানুহ মৰাৰ দৰে মহাপাপ মই কেনেকৈ কৰিম চাপ এই তই হাতলতে ধৰা পৰাৰ পাছতো সৈ কৰা নাই অ' ছাৰ ইয়াক ডাইৰেক্ট এনকাউণ্টাৰে কৰি দিওঁ নেকি বাপেকে ৰ'ব ধৈৰ্য ধৰ ঐ ক তই মানুহকেইটা কিয় মাৰিলি এই নকওঁ কেলে ছাৰ বৰনাম গড়ৰ শপত মই কাকো মাৰা নাই মানুহজনীৰ গা বেয়া ডাক্তৰৰ ওচৰলৈ নিবলৈ ধন নাই ধাৰলৈও কোনো নিদিয়ে সেয়ে ভাবিলোঁ এনেকৈ ৰাতি কাৰোবাক ভয় খুৱাই পইচা কেইটামান যোগাৰ কৰিম ছাৰ মই কাকো মাৰা নাই বিশ্বাস কৰক চৌধুৰী ইয়াৰ আৰু তেজেদি কথাবোৰ শুনি থাকিব নালাগে নেকি হয় ছাৰ এই তোৰতো চোৰত ভাল নাম আছে গাঁওখনত আৰু এতিয়া তই হত্যাকাৰী হলিগৈ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত